আমাৰ ইউটিউব চেনেল। তো আজি অলপমান দলজি ওলালোঁ, মানে 10টা পাইছে টোটেলি, আৰু ওলাই পেলাই চিধা আহিছোঁ মাৰ্কেট। আৰু মাৰ্কেটত আহি বহি আছোঁ। বৰ্তমানলৈকে কোনো ধৰণৰ ভাড়া নাই, আৰু গৈ থকা 10 মিনিটেই হ'ল, তো কোনোফালে ভাড়া নাই। মই ভাবিছিলোঁ যে আজি গৈ পেলাই 2-3টা ভাড়া মাৰিম, তাৰপিছত ৰেকৰ্ড কৰিম, কিন্তু ইয়াত আহি দেখিছোঁ ভাড়াই নাই। তো চাওঁ আহিছে ভাড়া, এই পল্টন বজাৰ ভাড়া আহি গ'ল। তো উবেৰটো অন কৰা নাই, উবেৰটো অন কৰোঁ, যোনটোত ভাড়া আহে উঠাই দিম। তাক মই দেখাই আছোঁ। কি কপাল এখন, মানে মাৰ্কেটত আহি য'ত বহি আছোঁ তাতে ভাড়া লাগিল উবেৰত। ক'ৰ পৰা লাগিছে মই দেখাই আছোঁ, আৰু মই ড্ৰপ কৰি পেলাই ক'ম যে ভাড়াটো ক'ত গৈছে, কিমান পাইছে। ৰেকৰ্ড নকৰোঁ, চিধা ভিডিঅ' বনাম আজি, তাৰপৰা চায়ো ভাল পাব। আৰু মই ক'ৰ পৰা যাব দেখাই আছোঁ। আহি মাৰ্কেটত ইয়াত বহি আছিলোঁ, আৰু ভাড়াটো লাগিছে এইটো বিল্ডিং। তো এতিয়া সেই কাষ্টমাৰটোৰ ওচৰত যাওঁ, গৈ পিক আপ কৰোঁ, আৰু ড্ৰপ কৰি কৈ আছোঁ কিমান পাইছোঁ এইটো ভাড়াত। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ডাউনটাউন। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো ৰুক্মিণীগড়ত আহি নামিছে। এইটো ভাড়াত পালোঁ 111 টকা, ৱেইটিং চাৰ্জ লাগিল। তো ফাৰ্ষ্ট বুকিংটো 100 টকাৰ ওপৰতে হ'ল। তো ভালেই হৈছে। এতিয়া আকৌ ৰেপিডটো অনলাইন আহোঁ, উবেৰটো অলৰেডি অনলাইন আছোঁ। তো যোনটোতে আহে উঠাই যাম, আৰু মানে যোনটোতে ভাড়া আহে। আৰু ৰেপিডত ফাৰ্ষ্ট বুকিং তো লাগিছে বৰ্তমান, মানে বহুত টাইম বহিলোঁ। তো ভাড়া লাগাই নাই। এতিয়া এটা আহিছিল ৰেপিডত, তো উঠাই দিছোঁ। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। আৰু ৰেকৰ্ড কৰোঁ নাই, স্ক্ৰীন ৰেকৰ্ড কৰোঁ নাই, চিধা ড্ৰপ কৰিম, এমাউণ্ট দেখাম কিমান পাইছোঁ। গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে কাষ্টমাৰজন। তো এইটো হৈছে ৱায়াৰলেছৰ গলি, মানে ভিতৰুৱা পথ এইটো। এইফালে গৈ শ্বৰ্টকাট মাৰিছোঁ, আৰু এনেই 500 মিটাৰ দেখাইছিল। তো ভিতৰদি যোৱাৰ লগে লগে 300 মিটাৰ হৈ গ'ল। আৰু যাই কাষ্টমাৰজন পিক আপ কৰোঁ। মইতো আহি ড্ৰপ কৰালোঁ। তো এইটো ভাড়াটো কম পালোঁ, 65। তো আৰু এটা ভাড়া লাগিছে, তো আছে বেলতলা বজাৰৰ ফালে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, আকৌ ড্ৰপ কৰি মই কৈ আছোঁ। আহি পালোঁহি ড্ৰপ লোকেশ্যন, আৰু কাষ্টমাৰটোক আহি এইটো ড্ৰপ কৰালোঁ। কিবা এইটো স্কুল হৈ থাকে, এটা বাচ্ছা আহিছিল, মানে ইমানো সৰু বাচ্ছা নহয়, ডাঙৰে। তো এইটোত পালোঁ 76, মানে ৱেইটিং লাগি পেলাই হৈছে। এনে হৈছিল 70। তো 6 টকা এটা ৱেইটিং লাগিল। তো এইটো ভাড়া কমপ্লিট। তো আৰু চাওঁ কিমান টাইমৰ পিছত অৰ্ডাৰ আহে। আৰু এটা ভাড়া আহিছে উবেৰত। তো য'ত আহিছে তাতে আছিল GNRC। তো কাষ্টমাৰজন GNRCৰ পৰা মই গৈ পিক আপ কৰোঁগৈ, ড্ৰপ কৰিম হাতীগড়। মই তাত কৈ আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো বিল্ডিঙত ড্ৰপ কৰাইছোঁ, এইটো হাতীগাঁও ফ্ৰেঞ্চ পৰ্ট হয়। তো এইটোত পাইছোঁ 72। আৰু অলৰেডি মই 10 মিনিটমান বহিলোঁ, কিন্তু ভাড়া নাই। আৰু 10 মিনিটমান বহি চাওঁ, নহ'লে বেলতলা ফালে যাম, তাত ভাড়া বিচাৰিব লাগিব। কাৰণ এইকেইদিন কি হৈছে বুজি পোৱা নাই, এটা বেয়া লাইন হৈছে। এতিয়া চলি আছোঁ আমি, আৰু বহি থকা লাভ হ'ল দিয়ক। এটা ৰেপিডত ভাড়া বাঢ়িছে, একচেপ্ট কৰিছোঁ। উবেৰটো বাঢ়িছে, উবেৰটো একচেপ্ট কৰা আছে, কিন্তু মই ৰেপিডতো যাম। কাৰণ উবেৰত পে'মেণ্টটো কম দিছে, আৰু ৰেপিডত 70 টকা দিছে। শ্বৰ্ট ভাড়াই হয় দুইটা। তো ৰেপিডত গৈ কাষ্টমাৰজন পিক আপ কৰোঁগৈ। 700 মিটাৰমান দূৰত আছে, আৰু জল্দি যাওঁ পিক আপ কৰোঁ। হৈছে লাষ্ট গেট, আৰু ইয়াতে আহি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। বুকিঙো কমপ্লিট। এইটো ভাড়াত পাইছোঁ 70 টকা। এতিয়া আৰু এটা ভাড়া আছে, মই গৈ পেলাই কৈ আছোঁ, আগত যাই লওঁ। অলপ আগত এটা স্কুল ভাড়া আছিল, মানে আগতো দেখিছে ভিডিঅ'ত চাগে। 200 মিটাৰ যাব লাগে, আকৌ 200 মিটাৰ ৰিটাৰ্ণ আহিব লাগে। তো সেইটো ভাড়াত পাইছিলোঁ মই 100 টকা। তো আৰু এটা ভাড়া মাৰিলোঁ, সৰু সুৰা ভাড়া 50 টকীয়া। এই বয়সস্থ মানুহজনীক ড্ৰপ কৰাই দিলোঁ, 50 টকা এটা দিলে। তো আহি পেলাই ৰুম পালোঁহি। ৰুমত ভাত পানী খালোঁ, খাই বৈ এতিয়া ওলাইছোঁ আকৌ। বৰ্তমান ৰেপিডৰ অনলাইন আছোঁ, উবেৰত নাই। তো ৰেপিডত এতিয়া পিছবেলা ভাল ভাড়া দিয়ে। তো এতিয়া ভাড়া উঠাম, আৰু যাম এতিয়া। বৰ্তমান মই যাব ওলাইছোঁ মাৰ্কেট। তো মাৰ্কেটত গৈ যি ভাড়া লাগে ৰাস্তাত আহিলে উঠাই দিম। তো যাওঁ মাৰ্কেট। ভাড়া এটা লাগিছে, মানে 15 মিনিটমান বহিলোঁ মাৰ্কেটত আহি, তাৰপিছতে এটা ভাড়া লাগিছে। তো ভাড়াটো আছে 1 কিলোমিটাৰমান দূৰত। যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। খানাপাৰা দেখাইছে, কিন্তু ক'ত যায় নাজানো টোটেলি। আৰু ভাড়া মানে টোটেলি ভাড়া নাইকিয়া বৰ্তমান। আজি 3 দিন ধৰি চাই আছোঁ, একদমেই ভাড়া নাই। ভাড়া নথকা কাৰণটো হৈছে, মানে ইমানেই গাড়ী লৈ আছে, আপুনি ভাড়া নাপায় বৰ্তমান। এনেকুৱা চিটুৱেশ্যন হৈ আছে। ধৰি লওক গাড়ী লৈ থাকক, যেতিয়া ইনষ্টলমেণ্ট দিব নোৱাৰিব তেতিয়া গম পাব। লৈ থাকক কিমান লৰে। আমাৰ প্ৰব্লেম নাই, আমি
এতিয়া দেখিছে ঘৰত গৈ ভাত পানী খাই আৰামত আহি আছোঁ। আমাৰ ফালে কোনো প্ৰব্লেম নাই। আমি 500 টকা মাৰোঁ বা 1500 টকা মাৰোঁ, সেইটো আমাৰ নিজৰ পইচা। যোনে ইনষ্টলমেণ্টত লৈছে কি কৰিব ধৰক, যি নকওক আৰু মই গৈ পেলাই কাষ্টমাৰ পিক আপ কৰোঁ, অলপ দূৰ আছে। এইটো হৈছে নালাপাৰা আৰু বেহৰবাৰীৰ মাজৰ ৰাস্তা। তো কাষ্টমাৰত মানে একে গ্ৰীণ স্কুলৰ ওচৰত আছে। তো তাত গৈ পিক আপ কৰিব লাগিব। আৰু এইফালে মানে ইমান গাড়ী ঘোঁৰা নচলে না, ঠাণ্ডা হৈ থাকে পৰিৱেশটো। তাতে কৈছে যে পাহাৰো আছে, তো সেইটো কাৰণে ভাল আৰু। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে ছায়েন্স মিউজিয়াম। তো আনিছোঁ মানে বেহৰবাৰীৰ ফালৰ পৰা। এইটো বুকিং কমপ্লিট। তো এইটো ভাড়াত মানে ছায়েন্স মিউজিয়াম আহিছিল। তো এইটো পাইছোঁ 103 টকা। তো আৰু এটা তাতে আকৌ অফলাইন ভাড়া লাগিল। অফলাইন ভাড়াটো লৈ আহিলোঁ। এইটো ভাঙাঘৰ ব্ৰিজ হয়, ব্ৰিজৰ তলতে আহি ড্ৰপ কৰালোঁ। মানে এইটো কিবা মন্দিৰ আছে পিছফালে, তো তাতে ড্ৰপ কৰালোঁ, 200 টকা পালোঁ। তো বৰ্তমান আকৌ এটা ভাড়া লাগিছে ৰেপিডত। তো যাওঁ কাষ্টমাৰক গৈ পিক আপ কৰোঁগৈ। ক'ত যায় নাজানো, মানে মোবাইল টিপি থাকোঁতে একচেপ্ট হৈ গ'ল। তো আগত গৈ পিক আপ কৰোঁগৈ। আছে 500 মিটাৰমান দূৰতে আছে। তো ড্ৰপ কৰি মই কৈ আছোঁ, কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো মানে এলেন স্কুলত আহিছে। তো এইটো পাইছোঁ 70 টকা। এইটো এলেন স্কুল হয় এখন। তো ইয়াতে আছোঁ। আকৌ ইয়াৰ পৰা যে ভাড়া এটা লাগে, তো এইটো চাই আছোঁ, কিন্তু ভাড়া লগা নাই। 5 মিনিটমান বহিলোঁ। বৰ্তমান আছোঁ GS ৰোডত। আৰু এইফালে এই চাওক ৰং চাইড এটা পুলিচে চাই আছে যে ফাইন কাটি দিব। এতিয়া ভিৰ দেখিছে কেনেকৈ ভিৰ লাগি আছে। 15 আগষ্ট হয় নাই, লগালেই তান্তা। বৰ্তমান গুৱাহাটীৰ চিটুৱেশ্যনটো চাবচোন হা, এখন গ'ল দেখিছেনে, 2খন গ'ল, এই 3খন আৰু চাই থাকিব আজি হা। মই বস্তুটো দেখাই আছোঁ। 3খন আগত গৈছে, এখন 4খন, 5খন, 6খন, এখন বাদ দিয়ক, এখন ধৰিব নালাগে। ভাড়াও আহি আছে আৰু পিছফালে লাম্বা লাইনো আহি আছে। উবেৰ মানে তেতিয়াৰ পৰা এখনহে গৈছে, এখন উবেৰ। বাকী চব অটো। এখন অটো হৈছে আৰু ভাড়া ক'ত লাগে, 1 ঘণ্টা বহিব লাগিব, ভাড়া নাপাব। তেনেকুৱা গতি হৈ আছে বৰ্তমান। এই পালোহি লাল গণেশ। তো ভাড়া এটা লৈ আহিছিলোঁ অফলাইনত, আহিছে চিটি চেণ্টাৰৰ পৰা। তো লাল গণেশত ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ 200 টকা। আৰু মানে 250 কৈছিল, 200 টকা দিলে। আজি গাড়ী চলাওঁতে বহুত ৰাতি হৈ গ'ল। বৰ্তমান টাইম হৈছে 10টা বাজিছে, কিন্তু গাড়ী চলোৱা নাই, অলপ কামত গৈছিলোঁ। মানে ভিডিঅ' ৰেকৰ্ড কৰিব পাহৰিলোঁ। তো আহি পেলাই পাইছোঁ বৰ্তমান বেহৰবাৰী, কাৰণ ৰুম গৈ আছোঁ। ঘৰ যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে বোলো ভিডিঅ'টো ৰেকৰ্ড কৰি লওঁ। তো আজি মানে যিটো ইনকম কৰিছোঁ, তো সেইটো কাৰণে ভিডিঅ' বনাব ৰখিলোঁ ৰাতি। তো ৰেপিডটো এইফালে লগাই দিম, আপোনালোকে চাই ল'ব। আৰু উবেৰটো এচাইডে লগাই দিম। আৰু অফলাইন ভাড়া মাৰিছোঁ আজি। অফলাইন ভাড়াটো মানে 650 টকা ভাড়া মাৰিছোঁ, তলত লগাই দিম, আপোনালোকে চাই ল'ব। আৰু যদি ভিডিঅ' ভাল লাগিছে তো লাইক এটা কৰিব। ইমান ৰাতি ভিডিঅ' বনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ যাওঁ ঘৰত, বাই বাই। কাইলৈ এটা নতুন ভিডিঅ' আনিম। তো বৰ্তমান আছোঁ বেহৰবাৰী। পূৰা খালী আছে, খালী গাড়ী চলি আছে, বাকী একো নাই। ভাড়া আহে নাহে এইটো গম নাপাওঁ গাইজ, মানে কি অন কৰা নাই, কাৰণ গাড়ী বহুত দেখা পাই আহিছোঁ ৰাস্তাত। অটোবিলাক ইমান ৰাতি 10টা বজাতো বহি থাকে, কিন্তু ৰাস্তা খালী আছে। মই মানে ল'ৰা এটাক এটা বস্তু দিব লাগে, এইটো এটা পাৰ্চেল দিব আছে। তো পাৰ্চেলটো দি মই চিধা ঘৰত যামগৈ, আৰু কাইলৈহে লগ পাম। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই।